নমস্কাৰ চাইবেদসকল ড্ৰিমছ অসমৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। চাইবেদসকল আজিৰ ভিডিঅ'ত আপোনালোকে লৈ আহিছোঁ সমগ্ৰ শিক্ষাৰ অভিযানে প্ৰকাশ কৰা এখন নিৰ্দেশনা পত্ৰ আৰু এই পত্ৰখনত কি আছে ভিডিঅ'টো শেষলৈকে চালে আপোনালোকে গম পাব। চাইবেদসকল ভিডিঅ'টো শেষলৈকে চাই যাব আৰু যিসকল চাইবেদে চেনেলটো নতুনকৈ চাই আছে কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চাইবেদসকল যিহেতু 1 জুলাইৰ পৰা যিহেতু গৰম বন্ধ আৰম্ভ হ'ব আৰু অন্য বৰ্ষৰ দৰে যিহেতু ছামাৰ কেম্প এই বছৰ আয়োজন কৰা নহয়, যিহেতু ইতিমধ্যে যি যৌথ শিক্ষক মঞ্চ আৰু যি প্ৰাথমিক শিক্ষক সন্মিলনীয়ে ইতিমধ্যে ঘোষণা কৰিছে যে কোনো কাৰণতে তেওঁলোকে জুলাই মাহত যেহেতু ছামাৰ কেম্প কাৰ্যসূচী হাতত নলয়, তেতিয়ালৈকে যি 30 দিনৰ আৰ্জিত ছুটি শিক্ষকসকলক প্ৰদান কৰা নহয়, তেতিয়ালৈকে গৰম বন্ধৰ সময়ছোৱাত কোনো পাঠদানৰ কাৰ্যসূচী শিক্ষকসকলে নলয়। তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে যিহেতু সমগ্ৰ শিক্ষা অভিযান অসমে অন্য ধৰণে ছামাৰ কেম্প কৰিবলৈ দিছে, যিহেতু এই নিৰ্দেশনাখনৰ উল্লেখ আছে যে ছাত্ৰ ছাত্ৰীসকলক আপোনালোকে অনলাইন যোগে ক্লাছসমূহ কৰিব লাগিব। ক্লাছৰ নিৰ্দেশনাৰ লগতে এখন সময়সূচী প্ৰকাশ কৰিছে, যি টাইম টেবুল কোন সময়ত আপোনালোকে কোন ক্লাছ কৰিব লাগিব। চ' চাইবেদসকল এই ভিডিঅ'টোত আপোনালোকক দেখুৱাম। চ' চাইবেদসকল ভিডিঅ'টো শেষলৈকে চাই যাব। ইয়াত দেখিবলৈ পাইছে এখন নিৰ্দেশনা পত্ৰ। This is to inform you that the special class in the month of July 2024 are scheduled for purpose of keeping students stimulated before the new session begin. The special class will be started from 4th July to 25th July 2024. Students can enjoy special class via e-classroom app or via local cable network জ্ঞান বিকাশ চেনেল। এইটো শিক্ষক সন্মিলনীয়ে ইতিমধ্যে তেওঁলোকৰ স্থিতি স্পষ্ট কৰি দিছে যে জুলাই মাহৰ যি গৰম বন্ধত তেওঁলোকৰ যদি কোনো ধৰণৰ দায়িত্ব অৰ্পণ কৰে তেতিয়াহ'লে সেই দায়িত্বৰ পৰা তেওঁলোকে বিৰত থাকিব। কোনো কাৰণতে তেওঁলোকে ছামাৰ কেম্প বা অন্যান্য যি কামসমূহ দিয়া হ'ব সেই কামৰ পৰা তেওঁলোকে বিৰত থাকিব বুলি ঘোষণা কৰিছে। তাৰ পৰিলক্ষিততে যিহেতু এখন নিৰ্দেশনা প্ৰকাশ কৰিছে আৰু নিৰ্দেশনাৰ লগতে এখন টাইম টেবুল প্ৰকাশ কৰিছে আৰু সেই টাইম টেবুলত তেওঁলোকে যি 4th জুলাই 2024 পৰা 25th জুলাই 2024লৈকে যি ছামাৰ কেম্পৰ বিভিন্ন ক্লাছসমূহ ক্লাছ কৰিবৰ কাৰণে নিৰ্দেশনা প্ৰকাশ কৰিছে। এখন টাইম টেবুল আপোনালোকক দেখুৱাব বিচাৰিছোঁ মই। চাওক, দেখিবলৈ পাইছে আপোনালোকে এখন টাইম টেবুল 4th জুলাই 2024। এক নম্বৰত আছে ডেট আছে, ছাবজেক্ট আছে আৰু টাইমিং আছে। আৰু দেখিবলৈ পাইছে আপোনালোকে চাইবেদসকল এই ক্লাছসমূহ যিহেতু বিদ্যালয়সকলৰ এই যি ছামাৰ কেম্পৰ যি ক্লাছ কৰিবৰ কাৰণে নিৰ্দেশনা দিয়া নাই, অনলি কেৱল মাত্ৰ ME আৰু হাইস্কুলৰ বাবেহে এই যি ছামাৰ কেম্পৰ অনলাইন ক্লাছ তেওঁলোকে নিৰ্দেশনা প্ৰকাশ কৰিছে। ইয়াত দেখিবলৈ পাইছে আপোনালোকে 4th জুলাই যি 4 জুলাইৰ পৰা যিহেতু এই অনলাইন ক্লাছসমূহ আৰম্ভ হ'ব আৰু এই ক্লাছসমূহ ক্লাছ 6ৰ পৰা ক্লাছ 10লৈকে হ'ব। মই আপোনালোকক সময়সূচীটো দেখুৱাব বিচাৰিছোঁ। 4th জুলাই দেখিবলৈ পাইছে আপোনালোকে 4th জুলাই ছাবজেক্ট আছে আৰু এই ছাবজেক্ট লিখিছে আপোনালোকে। ইয়াত ফাইল নেম এণ্ড ছাবজেক্ট টপিক লিখিব লাগিব এক নম্বৰতে। ইয়াৰ পিছত আছে ইংলিছ মেথছ। যিহেতু ইংলিছ আৰু মেথছৰহে দুটা যি ক্লাছ আছে সেই ক্লাছকেইটা হ'ব 4th and 5th জুলাইত। দেখিবলৈ পাইছে আপোনালোকে যিহেতু ইংলিছ ক্লাছ 9-10ৰ 10 AM to 10:40 AM আৰু যি মেথছৰ যি ক্লাছসমূহ হ'ব 10:45 to 11:25 AM। আৰু এই দুটা ক্লাছ যিহেতু ক্লাছ 9 আৰু 10ৰ বাবে 4th and 5th জুলাইত কৰিব লাগিব। আৰু দেখিবলৈ পাইছে ক্লাছ 6, 7, 8 এই তিনিটা ক্লাছৰ বাবে ইংলিছ আৰু মেথছৰ ক্লাছসমূহ হ'ব 11:30 to 12:10 আৰু হ'ব মেথছৰ ক্লাছ 12:15 to 12:55 PM। এই দুটা ক্লাছ হ'ব মেথছ আৰু ইংলিছৰ ক্লাছ দুটা হ'ব 4th and 5th জুলাইত। ক্লাছ 6, 7, 8, 9, 10 এই 5টা ক্লাছৰ যিহেতু ইংলিছ আৰু মেথছৰ ক্লাছসমূহ অনলাইন যোগে কৰিব লাগিব। ইয়াৰ পিছত যিহেতু 6 and 7 জুলাই ছেটাৰডে আৰু ছানডে, এই ছেটাৰডে ছানডেত কোনো অনলাইন ক্লাছ ৰখা নাই তেওঁলোকে আৰু আপোনালোকে কৰিব নালাগে। ইয়াৰ পিছতে 8 জুলাইত আছে। 8 জুলাইত দেখিবলৈ পাইছে আপোনালোকে 8 জুলাইত পুনৰ ক্লাছ কৰিব লাগিব। 8 জুলাইত আপোনালোকৰ ক্লাছ 9-10ৰ বাবে ছায়েন্স আৰু ইংলিছ ক্লাছ কৰিব লাগিব, ছায়েন্স আৰু ইংলিছ ক্লাছ। আৰু যিহেতু 6, 7, 8ৰ বাবে ছায়েন্স আৰু ইংলিছ ক্লাছ কৰিব লাগিব আপোনালোকে, যিহেতু অনলাইন যোগে এই ক্লাছসমূহ কৰিব লাগিব। ইয়াৰ পিছত আছে 9 জুলাইত আপোনালোকৰ ইংলিছ মেথছ আছে। ইংলিছ আৰু মেথছ হ'ব ক্লাছ 9-10ৰ। ইয়াৰ পিছতে আছে ইংলিছ আৰু মেথছেই হ'ব আপোনাৰ ক্লাছ 6, 7, 8ৰ। এইদৰে আপোনালোকৰ যি নিৰ্দেশনাখনৰ লগতে এখন সময়সূচী যি টাইম টেবুলৰ চিডিউল প্ৰকাশ কৰিছে সমগ্ৰ শিক্ষা অভিযান অসমে। দেখিবলৈ পাইছে চাইবেদসকল আপোনালোকক মই দেখুৱাইছোঁ। এয়া 4th জুলাই 2024ৰ পৰা যিহেতু অনলাইন ক্লাছসমূহ কৰিব লাগিব। ইয়াৰ যি 4th জুলাই 2024ৰ পৰা 25th জুলাই 2024লৈকে এই যি সময়সূচীৰ এখন প্ৰকাশ কৰিছে সমগ্ৰ শিক্ষা অভিযান অসমে। ইয়াতে ছেটাৰডে আৰু ছানডে কোনো ধৰণৰ ক্লাছ ৰখা নাই। যেহেতু গৰম বন্ধৰ সময়ছোৱাতো আপোনালোকে বিদ্যালয়ত গৈ পাঠদান কৰিব নালাগে, কিন্তু আপোনালোকে অনলাইন যোগে ছাত্ৰ ছাত্ৰীসকলৰ
যি এই ক্লাছসমূহ আপোনালোকে কৰিব লাগিব ইংলিছ মেথছ ছায়েন্স দেখিছে আপোনালোকে ইংলিছ মেথছ ছায়েন্স এই তিনিটা ছাবজেক্টৰে বিশেষকৈ এই ক্লাছসমূহ কৰিব লাগিব। চ' চাই আপোনালোকৰ ভিডিঅ'ত ইমানখিনি আছিলে ভিডিঅ'টো একেলগে চাই থকাৰ বাবে আপোনালোকক পুনৰবাৰ ধন্যবাদ জনালোঁ।